আসলতে এনেকুৱা কাম কৰিলে আমি ফাঁসি বিচাৰিব লাগে। এই কারণে যে সমাজক এটা বার্তা দিব লাগে যে সকলের মা ভনী আছে, তোর মাথাত ধরির কারণে তই যাই এক ঘরত রেপ করিবি, তোর নিচিনা মানুষ জীয়াই থকাৰ অধিকাৰ নাই। যার মা দেউতার ইজ্জত দিব নাজানে, সেই কারণে আমি দাবি জনাম যে তেনেকুৱা দুখিক বুকক লগে পুতি পেলাই পাথর মারিব লাগে, আর নহলে ফাঁসি দিব লাগে। হয় নহয়? ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, নাৰী জাতিক সুৰক্ষা প্ৰদান কৰক। এই শ্লোগান বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী 12 নং ব্লকত। দলবদ্ধভাৱে তেওঁলোকে থাকিব লাগিছিল, এই সভাবিলাকৰ উদ্যুক্ত হ'ব লাগিছিল। ঘটনা এটা ঘটাৰ পিছতো যদি তেওঁলোকে সজাগতা নকৰে, সজাগতা কেতিয়া কৰিব, ক'ত কৰিব, আমি চোন দেখা নাই। গতিকে 9 জুলাইত নিশা কাৱৈমাৰী 12 নং ব্লকত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ অপৰাধী শহীদুল খানক গ্ৰেপ্তাৰৰ দাবীত অনুষ্ঠিত হয় এখন সজাগতা সভা। অপৰাধী বাঢ়ি গৈ আছে, এনেকুৱা মানে মানুহক আমি কি কৰিব লাগে, আচলতে ধৰ্ষণকাৰীক আমি ফাঁচি বিচাৰোঁ, ফাঁচি হ'ব লাগে আৰু তেওঁলোকৰ এইটোৱে উচিত শাস্তি বুলি মই ভাবোঁ। আৰক্ষী অৱশ্যে বিফল হৈছে, নোহোৱা নহয়, গ্ৰেপ্তাৰ কৰিব পৰা নাই। তেওঁলোকে আপ্ৰাণ চেষ্টাও কৰি আছে। আমাক 1 সপ্তাহ সময় দিছে, 1 সপ্তাহৰ ভিতৰত তেওঁলোকক কিবা এটা কৰিব। তেওঁলোকে যদি নোৱাৰে, আমি মহিলা সংগঠনে আমি এইটো লৈ আগবাঢ়ি যাম। যিমানক লৈ কিন্তু যাব লাগে আমি যাম, আমি যিমানখিনি কৰিব লাগে আমি কৰিম। বাল্য বিবাহ সম্পৰ্কে চাওক, আমি বহুত এৱাৰনেছ কৰিছোঁ, আমি বহুত মিটিং কৰি আছোঁ, তথাপিও যে আমাৰ অন্তত ধৰিবলৈ গ'লে এতিয়াও 10% মানুহ বাল্য বিবাহ হৈয়ে আছে। এইটো ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালীৰো দুখ আছে, গাৰ্জেনে নোৱাৰে। কিছুমান 9-10ত পৰা ছোৱালী এটা কেছ আছিলে, এইবাৰ আৰু কঠোৰ হৈছে। মই শুনিব পাইছোঁ যে নৱেম্বৰ মাহৰ পৰা আৰু মানে কি হ'ব, এৰেষ্ট হ'ব যিখিনি বাল্য বিবাহ হৈছে। মই চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু এইখিনি এৰেষ্ট কৰিব লাগে আৰু অলপ দীঘলীয়া টাইম ৰাখিব লাগে তেওঁলোকক জেলত। এইটোৱে দুখৰ কথা যে আজি আমাক সুৰক্ষিত দিব পৰা নাই, আমাৰ ঘৰৰ ভিতৰত আমি সুৰক্ষিত নহয়, ৰাতি আমি টোপনিব পৰা নাই, ৰাতি 12টাত আমাক ইজ্জত হানি কৰে। এনেকুৱা দুখৰ কথা আৰু ক'ত আছে? সেইকাৰণে আমি নাৰী সমাজ শক্তিশালী হ'ব লাগিব আৰু আমি পুলিচ প্ৰশাসনকো বহুত অনুৰোধ কৰি আছোঁ যে যিমান সোনকালে পাৰে এইটো এটা আমাৰ সমাজক বাৰ্তা দিব লাগে যে কোনোবা দুষ্কৃতিকাৰী এনেকুৱা ইজ্জত হানি কৰিলে তাৰ এনেকুৱা শাস্তি হয়। হৈছে ৰাতি 12টা বজাত এজনী মহিলা আমাৰ ৰেপ হৈছে। আমি যিখিনি শুনিছোঁ, মানিক ভাইৰ ঘৈণীয়েকক, মানিক ভাই ঘৰত নাছিল, চাইদুল নামৰ ল'ৰা ৰাতি 12টাত সোমাই পেলাই ৰেপ কৰিছে। মই আশাবাদী এই সপ্তাহৰ ভিতৰত হ'বই, তাৰপিছত আমি বেলেগ ব্যৱস্থা ল'ম। 1 সপ্তাহৰ ভিতৰত যদি নহয়, আমি মহিলাসকল গৈ SP-ৰ লগত বহিম আৰু SP-য়ে কি কয় আমি CM-ক লৈ যাম। আমাৰ CM ছাৰ আমাৰ লগত সদায় আছে। আমাৰ নাৰী শক্তি দিয়াৰ কাৰণে আমাৰ CM ছাৰে যিখিনি কষ্ট কৰি আছে, আজি বাল্য বিবাহৰ ওপৰত যিমানখিনি পদক্ষেপ লৈছে, কোনো জিন্দগীত কোনো চৰকাৰে লোৱা নাই। ব্যৰ্থ হৈছে বুলি ক'ম, মই অলপ ব্যৰ্থ হৈছে বুলি ক'ম, কাৰণ দীঘল সময় হৈছে।